প্ৰথম কথাটো হৈছে সদৌ অসম ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য নথকা এটি অৰাজনৈতিক ছাত্ৰ সংগঠন। চৰকাৰত কংগ্ৰেছ আছে, বিজেপি আছে, সেইটো আমাৰ কাৰণে বিচাৰৰ বিষয় নহয়। খিলঞ্জীয়া মানুহৰ জীৱনলৈ, খিলঞ্জীয়া মানুহৰ সমাজখনলৈ যেতিয়া সংকট আহিব, অসমৰ কাৰণে অহিত হোৱা কিবা সিদ্ধান্ত চৰকাৰে যেতিয়াই গ্ৰহণ কৰিব, যি দলৰে চৰকাৰ নাথাকক কিয়, ৰাইজক লগত লৈ সংগ্ৰামৰ হাত ধৰাটো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক কাম, আৰু সেই কামটো আমি কৰি আহি আছোঁ। দুৰ্ভাগ্যৰ কথা এইটোৱেই যে স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈকে অসমৰ গোটেই ইতিহাসটোৱেই হৈছে ৰাজনৈতিক বঞ্চনা আৰু অৰ্থনৈতিক শোষণৰ ইতিহাস। বিশেষকৈ অসম আন্দোলনৰ পাছৰ পৰা এতিয়ালৈকে যোৱা 40 বছৰত, 85 চনত চুক্তি স্বাক্ষৰ হ'ল, এতিয়া 26 চন চলি আছে, 40 বছৰ পাৰ হৈ গৈছে। যোৱা 4টা দশকত অসমত কংগ্ৰেছ, বিজেপি, এজিপি, বাওঁপন্থী দল সকলোৱে শাসনৰ বাঘজৰীডাল সময়ে সময়ে হাতত লৈছে, আৰু 40টা বছৰ পাৰ হৈ যোৱাৰ পাছততো অসম চুক্তিখন যি ধৰণেৰে আখৰে আখৰে ৰূপায়ণ হ'ব লাগিছিল হোৱা নাই। এতিয়া শেহতীয়াকৈ অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত নিৰ্বাচনৰ পূৰ্বে আলোচনাৰ কিছু কাম কাজ আগবাঢ়িছে, অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহ সমাধানৰ পথ প্ৰশস্ত হৈছে। বা এতিয়া চৰকাৰে যিটো উচ্ছেদৰ কাম কৰি আছে, উচ্ছেদক লৈ বিৰাট বাহ চৰকাৰে লৈ আছে, ঠিকে আছে, খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে। বনাঞ্চলত যদি সন্দেহজনক লোকে মাটি দখল কৰে, চৰকাৰী মাটি যদি বেদখল কৰে, উচ্ছেদ হ'বই লাগিব। কিন্তু উচ্ছেদৰ পৰামৰ্শটোতো যোৱা 40 বছৰ ধৰি অসম চুক্তিৰ 10 নং দফাত স্পষ্টভাৱে উল্লেখ আছে। গতিকে যেতিয়ালৈকে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ নহ'ব, যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া মানুহে সাংবিধানিক ৰক্ষা কৱচ নাপাব, যেতিয়ালৈকে অসমৰ বিদেশী সমস্যাটোৰ এটা যুক্তিপূৰ্ণ সমাধান নহ'ব, অৰ্থাৎ বিদেশীৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ নহ'ব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজ আশ্বস্ত হ'ব নোৱাৰে। কিমান দিনলৈকে এই সংগ্ৰাম দীঘলীয়া হ'ব? আমি দীৰ্ঘদিন ধৰি দেখিছোঁ, আৰু বিশেষকৈ এটা গুৰুত্বপূৰ্ণ কথা যে যিসকলে এতিয়া শাসনৰ মজিয়াত আছে তেওঁলোকৰ বেছিভাগৰে বেকগ্ৰাউণ্ড আছু থাকোঁতে তেওঁলোকে বেলেগ ক'ব, চৰকাৰত বেলেগ ক'ব, এইটো আপোনালোকে কেনেধৰণে ক'ব? না, আছু থাকোঁতে বেলেগ ক'ব, চৰকাৰত বেলেগ ক'ব নহয়। চৰকাৰত থাকক, আছুত থাকক, বজাৰ সমিতিত থাকক, পেঞ্চনাৰ সন্থাত থাকক, যিটো অবৈধ বিদেশী বিতৰণৰ সমস্যাটোৱে সকলোকে গ্ৰাস কৰিছে। খিলঞ্জীয়া মানুহৰ যেতিয়া মাটি বেদখল হয়, তেতিয়া সি আগতে আছু কৰিছিল নে বিজেপি কৰিছিল নে কংগ্ৰেছ কৰিছিল সেইটো নোচোৱাকৈ বেদখল হয়। অসমৰ জীয়াৰী বোৱাৰী যেতিয়া ধৰ্ষিতা হয়, লাঞ্ছিতা হয়, সন্মানৰ প্ৰতি ভাবুকি আহে, তেতিয়াহ'লে সেই ছোৱালীজনীৰ, সেই বোৱাৰীজনীৰ পৰিয়ালৰ সদস্য আগতে আছু কৰিছিল নে বজাৰ সমিতি কৰিছিল নে পেঞ্চনাৰ সন্থা কৰিছিল নে মইনা পাৰিজাত কৰিছিল, সেইবোৰ বিচাৰ্যৰ বিষয় হৈ নাথাকে। গতিকে সকলোৰে কাৰণে সংকটটো ঘনীভূত হৈছে। আৰু কিমান বছৰ সংগ্ৰাম চলিব, এই প্ৰশ্নটো ছাত্ৰ সন্থাক আপুনি সুধিছে, এই প্ৰশ্নটো আচলতে ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া হিচাপে মই নিজকো সোধোঁ, আৰু প্ৰতিজন অসমীয়ায়ো নিজক সোধা ভাল। কাৰণ আমাৰ হাতত পন্থা দুটাই আছে। এতিয়া ইখনৰ পিছত সিখন জিলা খিলঞ্জীয়া মানুহ সংখ্যালঘু হৈ গৈছে, ইখনৰ পিছত সিখন জিলাত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ নোহোৱা হৈ গৈ আছে। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত এই দুটা দশকত অসমত অসমীয়াভাষী মানুহৰ সংখ্যা বাঢ়িছে 16%, বঙালীভাষী মানুহৰ সংখ্যা বাঢ়িছে 85%। গতিকে এই সংকটটো আছু, বিজেপি, এজিপি, কংগ্ৰেছ বুলি নহয়, সংকটটো সকলোৰে কাৰণে সংকট। আমাৰ হাতত উপায় এতিয়া দুটাই আছে। এটা হৈছে বিদেশী বিতৰণ কৰাটো সম্ভৱ নহয়, আমাৰ ইতিমধ্যে ইখনৰ পিছত সিখন জিলা গ'লেই জনসংখ্যা নিয়ন্ত্ৰণ সম্ভৱ নহয়, সেইবুলি ভাবি হাত সাৱটি নিজৰ জন্মভূমিতে, নিজৰ মাতৃভূমিতে বিদেশীৰ ওচৰত আঁঠু কাঢ়ি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থাকিম নে 40 বছৰ হৈছে নে 400 বছৰ হৈছে নে 4000 বছৰ হৈছে নভবাকৈ খিলঞ্জীয়া সত্তাটো যেতিয়ালৈকে থাকিব, যেতিয়ালৈকে অসমীয়া মানুহৰ দেহত তেজ থাকিব, তেতিয়ালৈকে নিজৰ মাতৃভূমিত সংগ্ৰাম কৰি মূৰ তুলি জীয়াই থাকিম বুলি ভাবিব লাগিব। এই দুটাই পথ আছে। ছাত্ৰ সন্থাই দ্বিতীয় পথটো বাছি লৈছোঁ। গতিকে সংগ্ৰাম 40 বছৰ পাৰ হৈ গৈছে, আৰু কিমান বছৰ হয় আমি নাজানো। আজি উৎপল শৰ্মা আছে, কাইলৈ নাথাকিব। ছাত্ৰ সন্থাৰ সত্তাটো থাকিব, খিলঞ্জীয়া মানুহৰ সত্তাটো থাকিব, সংগ্ৰাম অব্যাহত ৰাখিবই লাগিব, বিকল্প নাই। ভাষণতো কৈছে যে নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি হৈছে, চৰকাৰক কি ধৰণে উপদেশ দিব বা কেনেধৰণে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত? চাওক, আমি এটা কথা কৈছোঁ যে যি দলৰে চৰকাৰ নাথাকক কিয়, অসমত নিবনুৱাৰ সংখ্যাটো চাই কেৱল চৰকাৰী চাকৰিৰে নিবনুৱাৰ সংস্থাপনটো সম্ভৱপৰ নহয়। গতিকে তাৰ কাৰণে স্বাৱলম্বিতাৰ দিশত নতুন চাম যুৱক যুৱতীক কি ধৰণে আগবঢ়াই লৈ যাব পাৰে, সেই সন্দৰ্ভত পৰিকল্পিত আঁচনি লাগিব। আজিকালি জীৱন জীৱিকাৰ বহু নতুন নতুন পথ ওলাইছে, সেই পথসমূহ খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে অসমত কি ধৰণে অধিগ্ৰহণ কৰিব পাৰিব লাগিব, তাৰ চিন্তা লাগিব। এটাটো হৈছে যে যিসমূহ আমি হোৱাইট কলাৰ জব বুলি কওঁ, চাকৰি বাকৰিৰ কথা আমি প্ৰায়ে পাতি থাকোঁ, কিন্তু ব্লু কলাৰ জব যিবোৰ আছে,
আজি এতিয়া শেহতীয়াকৈ দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গুৱাহাটীৰ পদপথত কিমান দোকান আছে তাৰ এটা জৰীপ হ'ব, সেইবোৰ খিলঞ্জীয়া মানুহৰ হাতলৈ আহিব লাগিব। কেৱল সেইবোৰেই নহয়, অসমত কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি প্লাম্বাৰৰ পৰা আৰম্ভ কৰি নাপিতলৈকে এই সকলোবোৰ সংস্থাপনৰ বাট খিলঞ্জীয়া যুৱক যুৱতীসমূহে হাতত লোৱাটো আমি বিচাৰোঁ। তাৰ কাৰণে ৰজাঘৰৰ উদগনি লাগিব। আজি আমি লেবাৰ পে'মেণ্টৰ কথাই যদি ভাবোঁ, এই কথাটো আমি গভীৰভাৱে উপলব্ধি নকৰোঁ, কিন্তু ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰতিদিনে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চৰকাৰী আঁচনিৰ নামত পঞ্চায়তৰ কাম কৰক, অভাৰব্ৰিজ বনাওক, আন দলং বনাওক, ৰাস্তাৰ কাম কৰক, কোনোবা মানুহে যদি নিজে RCC বিল্ডিং কৰি আছে তাতো যিসমূহ শ্ৰমিকে কাম কৰে সেইবোৰকতো গধূলি হোৱাৰ লগে লগে কেছ পে'মেণ্ট কৰে। অসমৰ প্ৰতিদিনে ইমূৰৰ পৰা সিমূৰলৈ লেবাৰ পে'মেণ্টৰ নামত কোটি কোটি টকা যায়। সেই পইচাটো অসমৰ খিলঞ্জীয়া মূলৰ মানুহৰ হাতলৈ 1%ও নাযায়। গতিকে এই ক্ষেত্ৰত কি ধৰণেৰে খিলঞ্জীয়া যুৱক যুৱতীক অসমত সংস্থাপনৰ সকলো বাট যাতে খিলঞ্জীয়া যুৱক যুৱতী আগবাঢ়ি যায়, আগ্ৰহী কৰিব পাৰে, তাৰ কাৰণে চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা লাগিব, আঁচনি লাগিব। তাৰ সমান্তৰালভাৱে উদ্যমিতাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী আগবাঢ়ি যাব পৰাকৈ তেওঁলোকক যাতে পৰ্যাপ্ত পৰিমাণে লোন দিয়া হয়, তেওঁলোকক যাতে পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া হয়, সেই ব্যৱস্থাটো কৰিব লাগিব। মানে 2 লাখ 1.5 লাখ চাকৰি চৰকাৰী খণ্ডত ডাঙৰ কথা, সাধুবাদৰ কথা, কিন্তু অসমত প্ৰতি বছৰে 1 লাখ নতুন গ্ৰেজুৱেট সৃষ্টি হয়। গতিকে সেই পৰিসংখ্যা দুটা মনত ৰাখি পৰিকল্পিত আঁচনি ল'বৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। যে যি সময়ত আপোনাৰ আছুৱে বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰি বিভিন্ন ছাত্ৰ সন্থাৰ সৈতে কথা পাতিছে, সেই সময়ত দেখা গৈছে যে আপোনাৰ অসমত গা কৰি উঠিছে বঙালী পৰিষদ, মানে বঙালী হওক বা বিহাৰী হওক, ভোজপুৰী হওক, তেনেকুৱা সংগঠনবিলাকৰ জন্ম হৈছে। সেই ক্ষেত্ৰত অসমীয়া যিটো স্বাভিমান সেইটোত আঘাত কৰিব বুলি ভাবে নেকি আপোনালোকে? মানে পশ্চিমবংগতো আছাম ছ'চাইটি আছে, বাংগালোৰতো আছাম ছ'চাইটি আছে, হয়নে? গতিকে আমি ভাৰতবৰ্ষৰ সংবিধানৰ অধীনত আছোঁ। কোনোবা মানুহ বেলেগৰ পৰা আহি ইয়াত আছেহি, নিজৰ মাজত সংগঠিত হৈ কিবা সংগঠন খোলে, সেইটোত কাৰো আপত্তি কৰিব লগা নাই। আজি ব্ৰিটেইনতো অসমীয়া মানুহে সংগঠন খুলিছে, লুইতপৰীয়া দল আছে তাতে, আমেৰিকাত আছে, মহাৰাষ্ট্ৰত আছে, বাংগালোৰত আছে। ইয়াত যদি আমি বিহাৰী মানুহে কোনো সংগঠন কৰিব নোৱাৰিব, বঙালী মানুহে কোনো সংগঠন কৰিব নোৱাৰিব, মাৰোৱাৰী মানুহে কোনো সংগঠন কৰিব নোৱাৰিব বুলি কওঁ, সেই কথাটো সংবিধানৰ কাঠামোটোৰ পৰিপন্থী হ'ব, আৰু ভাৰতৰ সংবিধানৰ কাঠামোৰ পৰিপন্থী শব্দ মোৰ মুখত নোলায়। গতিকে দ্বিতীয় কথাটো হৈছে যে সংগঠন খুলিলে বুলিয়ে মূৰত উঠি নাচিব পাৰিব নেকি? নোৱাৰিব। সেইটো প্ৰাথমিক কথা। তোমালোকে ইয়াত আহিছা, বেহা বেপাৰ কৰিছা, ইয়াতে থাকা, তাত কাবলগীয়া কাৰো একো নাই। কিন্তু তোমালোকে ইয়াত ৰাজনৈতিক আসন সংৰক্ষণ বিচাৰিবা, তোমালোকে ইয়াত বাটত মানুহক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিবা, সেইটো কোনেও সহ্য নকৰিব। ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত নিৰ্ণায়ক অধিকাৰ অসমত খিলঞ্জীয়া মানুহৰ হাততে থাকিব লাগিব, সেইটো খাটাং।